Namaste, my name is Hazad Oyle. Welcome back to my another class. আজি আমি time, speed and distance সৰ ওপৰত আলোচনা কৰিম. And time, speed and distance, one of the most important topic for Assam Police and others competitive exam. So সকলোৱে চাব গুৰুত্ব সহকাৰে আজি মই easy method পঢ়াম. আপোনালোকে method কিনি যদি মনৰ ৰাখিব পাৰে then যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে কামত খাটিব ইয়াতে প্ৰথমতে দুটামান ফৰ্মুলা চাই লম আমি ঠিক আছে একদম বেসিকৰ পৰা কৰি তাৰ পিছতে আপোনালোকক প্ৰেক্টিস সেট দিয়া হ'ব ইয়াতে নিশ্চয় ইয়াতে d ইকুৱেল টু ইয়াতে d আছে d ইকুৱেল s ইনটু t আছে বহুতে ভাবিছে সাগে কি হ'ব মই কৈ আছো সকলোকে Just time diok okoman class tut time diok tia se time dila আপোনালোকে concept clear হৈ যাব হিয়াতে আমি জানিব লাগিব d বুলি কোৱাৰ লগে লগে d এ কি কৰে distance ওকে ইয়াতে মই দেখাই দিছো d টু আমি কি বুলি লিখিছো ইয়াতে distance বুলি লিখিছো d equals to আমি কি d মানে কি হ'ব distance ওকে তাৰ পিছতে s লিখা আছে s এ ইয়াত ডিনোট কৰে speed ঠিক আছে s তে কি ডিনোট কৰে স্পিড আৰু t ইকুৱেল টু কি ব্যৱহাৰ কৰা হয় ইয়াতে কি ডিনোট কৰিছে টাইম এতিয়া মনৰ ৰাখিব যেতিয়া ডিসটেন্স উলিয়াব কয় আমাক যেতিয়া দূৰত্ব উলিয়াব কয় তেতিয়ালে s ইনটু t এই ফৰ্মুলাটোত আমি পূৰণ কৰিব লাগিব অৰ্থাৎ স্পিড ইনটু টাইম এই ফৰ্মুলাটা আমি ইউজ কৰিব লাগিব আৰু s স্পিড যেতিয়া উলিয়াব হয় তেতিয়ালে s equal d by t এই ফৰ্মুলাটো ইউজ কৰিব লাগিব লাইক দ্যাট t equal d by s যদি টাইম উলিয়াব হয় তেতিয়ালে d by s এই ফৰ্মুলাটো ইউজ কৰিব লাগিব নেক্সট আটাইতকৈ ইম্পৰ্টেন্ট বিষয় টাইম স্পিড এন্ড ডিসটেন্সৰ জানিবলগীয়া বিষয়টো হৈছে হেতু যেতিয়া আমি কিলোমিটাৰ পাৰ আৱাৰ অল ইয়াৰ যদি আমি মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰো বা পৰিৱৰ্তন কৰো তেতিয়ালে 5/18 পূৰণ কৰিব লাগিব জি ভ্যালু দিয়া আছে সাপোজ ইয়াতে x কিলোমিটাৰ পাৰ আৱাৰ দিয়া আছে অল ইয়াক যদি মই মিটাৰ পাৰ সেকেন্ডলৈ নিউ তেতিয়ালে ইয়াতে লিখিব লাগিব s ইনটু কি 5/18 অল মিটাৰ পাৰ সেকেন্ড বুজি পাইছানে মিটাৰ পাৰ সেকেন্ড তেনেকৈ যদি x অল ইয়াতে কি আছে মিটাৰ পাৰ সেকেন্ড আছে ইয়াক যদি মই কিলোমিটাৰলৈ কনভাৰ্ট কৰিব লগা হয় তেতিয়ালে x ইনটু কি কৰিব লাগিব 18/5 পূৰণ কৰিব লাগিব ইয়াতে কলৈ কনভাৰ্ট হ'ব কিলোমিটাৰ পাৰ আৱাৰ এটা কি বুজি পাইছে কিলোমিটাৰটো এসত কৈ ডাঙৰ যেতিয়া কিলোমিটাৰৰ পৰা মিটাৰলৈ আমি মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰো তেতিয়ালে ডাঙৰ পৰা সৰু গৈছে ন 18 তকৈ 5 টো কি আমি কি বুলি কওঁ সৰু এটো 5/18 কৰিব যেতিয়া মিটাৰ পাৰ সেকেন্ড টো সৰু কিলোমিটাৰতকৈ সৰুৰ পৰা ডাঙৰলৈ নিলে 18 টো পৰৰ লগাই দিলে হ'ল এনেকেও টিক্স লগাব পাৰিব ঠিক আছে তেতিয়ালে এই 5/18 টো বহুতে উতে কৰ পৰা আইলে সো মনৰ ৰাখিব এইটো ওকে এতিয়া আমি एग्जांपल ট্ৰয়েদি বুজিব ট্ৰাই কৰিম এক নম্বৰ কোৱেশ্চনত কি দিয়া আছে ইয়াতে দিয়া আছে the speed of a train okay is 72 km/h এঘন্টাত কিমান যায় 72 কিলোমিটাৰ যায় the distance covered by the train in 10 seconds is ইয়াতে আসামিছটো দিয়া আছে ইয়াতে এখন ৰেলগাড়ী স্পিড পাৰ কিলোমিটাৰ মানে এঘন্টাত কিমান যায় 72 কিলোমিটাৰ কি কৰিব পাৰে দূৰত্ব অতিক্ৰম কৰিব পাৰে অল তেতিয়ালে 10 সেকেন্ডত কিমান দূৰ অতিক্ৰম কৰিব পাৰিব আমি উলিয়াব লাগে দূৰত্ব অতিক্ৰম কৰিব পাৰিব ইয়াত তাৰ মানে কি উলিয়াব লাগিব ডিসটেন্স উলিয়াব লাগিব ওকে কি উলিয়াব লাগিব ডিসটেন্স উলিয়াব লাগিব এতিয়া ইয়াতে এটা কথা জানি লব এনেকে দিয়াৰ পিছত আপোনালোকক ইজি মেথডত যেতিয়া অংকবোৰ কৰিব তেতিয়ালে অপচন কিনিও চাব ইয়াতে অল ইয়াত চাব ইয়াতে কিলোমিটাৰ পাৰ আৱাৰ আছে ইয়াতে মিটাৰ পাৰ সেকেন্ড আছে ওকে মিটাৰ পাৰ সেকেন্ড আছে একদম মোৰ ট্ৰিক্স মোৰ অভিজ্ঞতা পালৰ পৰা আপোনালোকক কৈছো
ইয়াতে মিটাৰ পাৰ ছেকেণ্ড ওকে যিখিনি মই টিচাৰ লাইনত থাকি পেলাই শিকিছোঁ মোৰ অভিজ্ঞতা পালৰ পৰা টিচিং লাইনৰ অভিজ্ঞতা পালৰ পৰা আপোনালোকক কৈছোঁ এনেকুৱা কুৱেশ্যন যেতিয়া কৰে 72 কিলোমিটাৰ পাৰ আৱাৰ দিয়া আছে আৰু আপোনালোকে অপশ্যনখিনি চাব ইউনিটটো সেম আছে নে নাই ইয়াতে দেখিলো যে আমাৰ ইউনিটটো সেম নাই ইয়াতে মিটাৰ পাৰ ছেকেণ্ড আছে সো এইটো আমি কি কৰিম প্ৰথমতে কৰি ল'ব লাগিব s স্পিড হয়নে s ইকুৱেল টু কিমান লিখা আছে 72 কিলোমিটাৰ কি দিয়া আছে পাৰ আৱাৰ দিয়া আছে ওকে s ইকুৱেল টু 72 কিলোমিটাৰ পাৰ আৱাৰ এটুক মই কলৈ কনভাৰ্ট কৰিব লাগে এতিয়া মিটাৰ পাৰ ছেকেণ্ডলৈ নিব লাগে সো মই কি কৰিম অটনি ফৰ্মুলা গতে 72 ইনটু এতিয়া যে মই দেখাইছিলো এইটো ফৰ্মুলা দিছানে কিলোমিটাৰ পৰা কলৈ নিম মিটাৰ পাৰ ছেকেণ্ডলৈ মই কনভাৰ্ট কৰিব লাগে সো ইয়াতে মই কি কৰিম ইয়াতে মই লিখিম 5 বাই কিমান লিখিম মই 18 তাৰ পিছত কি হ'ব ইয়াতে মিটাৰ পাৰ ছেকেণ্ড হৈ গল এতিয়া মই এটো হল 17 টু 18 ৰে কাটিব পাৰে এটো কিমান হ'ব 4 বাৰ যাব এটা কিমান থাকিলে বুলি কলে 4 ইনটু 5 অল ইয়াতে কি হ'ব মিটাৰ পাৰ ছেকেণ্ড ইকুৱেল টু কিমান হ'ব 20 মিটাৰ পাৰ ছেকেণ্ড বুজি পাইছানে একদম ইজি মিহি কৈ বুজাই দিছো একদম ইজি হ'ব ওকে যি সকল মেথছত চুকা একেদকলে মোৰ ক্লাছটো আপোনালোকে স্কিপ কৰিলে হ'ব ইয়াতে যি সকল মেথছত লেজি আছে বা কনসেপ্ট ক্লিয়াৰ নাই একেদকলৰ কাৰণে মই কামখিনি কৰিব আগবাঢ়ি আইছো যি সকল মেথছত বহুত দিন পঢ়া নাই বা পাহৰি গৈছে নিয়মখিনি একেদকলৰ কাৰণে মই ক্লাছসমূহ দিব ট্ৰাই কৰিছো ইয়াতে চক ইয়াতে কি আছে 10 সেকেন্ড এতিয়া আমাৰ টাইম দিয়া আছে কিমান টাইম দিয়া আছে আমাক কিমান 10 সেকেন্ড যদি এইটো মিনিটত টকা হলে মই যদি এইটোত যদি আমাক মিনিটত দিয়া হলে মই এইটো কলৈ কনভাৰ্ট কৰি ললো এটেন সেকেন্ডলৈ লৈ গলো এটেন ওকে ইয়াতে 10 কিমান আছে সেকেন্ড আছে ওকে 10 সেকেন্ড আছে তাৰ পিছতে ইয়াতে চক এতিয়া আমাক কি উলিয়াব কৈছে দূৰত্ব উলিয়াব কৈছে দূৰত্ব উলিয়াৰ ফৰ্মুলাটো আছিল এতেকে d ইকুৱেল কি আছিল s ইনটু কি আছিল t হয়নে ফৰ্মুলাটো তেতিয়ালে s ৰ মান কিমান পালো 20 পালো s ৰ মান এইটো হলগে ঠিক আছে ফাইনালি মানে s ইকুৱেল টু কিমান হল 20 মিটাৰ পাৰ ছেকেণ্ড এইটো ভ্যালুটো এই ভ্যালুটো ইয়াতে বহাব লাগে কিমান হল 20 ইয়াতে 20 লিখিলো তাৰ পিছত t ৰ মান কিমান আছে 10 অল ইয়াতে কিমান হ'ব বুলি কলে 200 মিটাৰ পাৰ ছেকেণ্ড তেতিয়ালে কোনটো অপচন উদ্দ অপচন বি টু শুদ্ধ উত্তৰ হয় অপচন বি টু কি হ'ব শুদ্ধ উত্তৰ হ'ব বুজি পাইছেনে সকলোৱে অপচন ডি টু কি হ'ব শুদ্ধ উত্তৰ হ'ব ঠিক আছে অকলোকে কৈছো অপচন কোনটো হ'ব শুদ্ধ উত্তৰটো অপচন বি টু শুদ্ধ উত্তৰ হ'ব ঠিক আছে অকলে বুজি পাইছে যদি বুজি পাইছে অকলে লাইক কমেন্ট শেয়াৰ কৰক এতিয়া ইয়াতে আৰু এটা বিষয় কম ইয়াতে 15টা কুৱেশ্যন লৈছো 15টা কুৱেশ্যনটো বেলেগ বেলেগ প্যাটাৰ্নৰ এতিয়া মই কম যে 1 মিনিটক যদি আমি কলৈ নিব লাগে যদি সেকেন্ডলৈ নিব লাগে তেতিয়ালে কি কৰিব লাগিব গম পাইছানে 1 ইনটু কিমান 60 মানে কিমান সেকেন্ড হ'ব 60 সেকেন্ড ওকে 1 ঘন্টাক যদি 1 আৱাৰ ৰং যদি কলৈ নিব লাগে মিনিটলৈ নিব লাগে তেতিয়ালে 1 ইনটু কিমান 60 অল মিনিট মানে কিমান হ'ব 60 মিনিট এতিয়া 1 আৱাৰক কলৈ নিব লাগে 1 ঘন্টাক কলৈ নিব লাগে তোমাৰ 1 ইনটু 60 অল মিনিটত কনভাৰ্ট হল এতিয়া কলৈ নিম সেকেন্ড অল কিমান হ'ব তেতিয়ালে ঘন্টাত কিমান সেকেন্ড থাকে তেতিয়ালে 3600 সেকেন্ড থাকে এইটো মনত ৰাখিব ঠিক আছে এই ফৰ্মুলাটো যদি এইখিনি যদি কনসেপ্ট ক্লিয়াৰ আছে তেতিয়ালে আপোনালোকক টাইম এণ্ড স্পিডৰ যি কোনো অংক আপোনালোকক কি কৰিব নোৱাৰে তগিব নোৱাৰে সেইখিনি জানিব লাগিব ওকে বুজি পাইছে ফৰ্মুলাখিনি কলুৱে এটো কলু তাৰ পিছত নেক্সট প্যাটাৰ্নৰ কুৱেশ্যনটো চাও নেক্সট প্যাটাৰ্ন টাইম দিয়ক ঠিক আছে টাইম দিয়ক বুজি পাব কলুখিনি সেকেন্ডত আছে
যদি এজন মানুহে 2 মিটাৰ প্ৰতি ছেকেণ্ডত দৌৰে তেন্তে 1 ঘণ্টা 20 মিনিটত কিমান কিলোমিটাৰ দৌৰিব পাৰে এজন মানুহে কি কৰিব পাৰে 2 মিনিটত অল নহয় প্ৰতি ছেকেণ্ডত অল প্ৰতি ছেকেণ্ডত কিমান দৌৰিব পাৰে 2 মিটাৰ ৰান কৰিব পাৰে হল 1 ছেকেণ্ডত কিমান ৰান কৰিব পাৰে 2 মিটাৰ ৰান কৰিব পাৰে মানে এই কাৰণে 2 মিটাৰ পাৰ ছেকেণ্ড কৈছে অল এতিয়া তাৰ মানে ইয়াতে মই লিখি লম যে এইটো কিমান হ'ব কিলোমিটাৰ পাৰ ছেকেণ্ড এনে ধৰণে দিয়া থাকিল হল ইয়াতে মনত ৰাখিব কিলোমিটাৰ পাৰ আৱাৰ হলে বা মিটাৰ পাৰ ছেকেণ্ড যেটো ভ্যালুৰ লগত থাকিব এনে ধৰণে ইউনিটটো থাকিব এককটো থাকিব তেতিয়ালে এটা এইটো কি বুলি ধৰিব স্পিডটো কি বুলি কম আমি s ইকুৱেল টু কিমান বুলি ধৰিম ইয়াতে 2 মিটাৰ পাৰ ছেকেণ্ড ওকে এতিয়া আমি কং যে মোৰ ফৰ্মুলাই কি কয় প্ৰথমতে আমি এনসাৰ কিনিও চাই লম ইউনিট একে আছে নে একে নাই তেতিয়ালে এইটো কলৈ কনভাৰ্ট কৰিব লাগে আৰু কিলোমিটাৰ আছে এইটো কলৈ নিমগে মই এটা কিলোমিটাৰলৈ লৈ যাম এটা এইটোক যদি মই কিলোমিটাৰলৈ লৈ যাও তেতিয়ালে কি কৰিম 2 into 18 by কি কৰিম 5 ইয়াতে কি হ'ব কিলোমিটাৰ পাৰ আৱাৰ এটা ডিফাৰেন্স কি বুজি পাইছে চাওক দুটা কোৱেশ্চন কম্পাৰে তুলনা কৰি দিছো ইয়াতে মিটাৰ পাৰ ছেকেণ্ড আছিল হয়নে এটো মিটাৰ পাৰ ছেকেণ্ড টকাৰ কাৰণ ইয়াক কলৈ নিলু কিলোমিটাৰ লৈ গৈছিলো কিলোমিটাৰ কিলোমিটাৰ পাৰ আৱাৰ আছিল ইয়াক কলৈ নিলু মিটাৰ পাৰ ছেকেণ্ড লৈ নিলু 5 বাই কি কৰিলু 18 হৈ গল এতিয়া মই কি কৰিলু মিটাৰ পাৰ ছেকেণ্ডক কিলোমিটাৰ পাৰ আৱাৰলৈ কি কৰিব লাগে নিব লাগে সো এটো মই কি কৰিলু 18 বাই 5 কৰি দিলু ঠিক আছে এইখিনিটো বুজি পাইছে এতিয়া যদি এইখিনি কাটকুট কৰো এতিয়া এইটো 2 টো কাৰ লগত পূৰণ হৈ আছে 18 ৰ লগত মানে ইয়াতে কিমান হ'ব 36 ইয়াতে আহিব তোমাৰ কিমান 5 ইয়াতে কিলোমিটাৰ পাৰ আৱাৰ ওকে এইটো হ'ব ফাইনালি s ইকুৱেল ইমান পালা হল s ইকুৱেল ইমান এতিয়া আমাক কি দিয়া আছে টাইম দিয়া আছে টাইমটোত কিমান দিয়া আছে আমাক সময় কিমান দিয়া আছে টাইম ওকে কিমান দিয়া আছে 1 আৱাৰ কিমান তোমাৰ 1 আৱাৰ কিমান বুলি কৈছে 20 মিনিটস দিয়া আছে নে মিনিট এটো কি কৰিম এঘণ্টাৰ জাগাত মই কি কৰিম 60 মিনিট লিখিম এঘণ্টাৰ জাগাত কি লিখিব পাৰো 60 মিনিট প্লাস 20 মিনিট বুজি পাবৰ কাৰণে লিখি দিছ হল এনেকে হল নহলে মই এনেকে লিখিলেতেন 60 প্লাস 20 মিনিটস এনেকে ডাইৰেক্ট লিখিলেতেন কিন্তু মই বুজাই দিছ হল এঘণ্টাত কিমান মিনিট থাকে 60 মিনিট থাকে এতিয়া টোটাল কিমান হৈ গল টোটাল হৈ গল তোমাৰ 80 মিনিটস কিমান হৈ গল 80 মিনিট হল এতিয়া ইয়াতে আমাক কিয় কলৈ নিব লাগে ঘণ্টালৈ নিব লাগে হল কলৈ নিব লাগে ইয়াতে কিলোমিটাৰ আছে সো ইয়াকো কলৈ লৈ যাব লাগিব ঘণ্টালৈ লৈ যাব লাগিব অৰ্থাৎ আৱাৰলৈ নিব লাগে সো ইয়াৰ কাৰণে এটা কাম কৰিব লাগিব যে এতেকে ফাইনাল হল এতেকে t ইকুৱেল টু কি লিখিম 80 বাই মিনিটত আছে মিনিটক ঘণ্টালৈ নিম সো 60 ৰে কি কৰিব লাগিব ডিভাইড কৰিব লাগিব 60 ৰে যেতিয়া ডিভাইড কৰো শূন্য আৰু শূন্য কাটিলে হয়নে ইয়াৰে কিমান দেখিলে 8 বাই কিমান দেখিলে 6 দেখিলে ইয়াতে কিমানৰে কাটো ইপালে 2 ৰে কাটিলে ইপালে কিমান হ'ব 4 ইপালে কিমান দেখিব 3 হল তাৰ মানে t ইকুৱেল টু কি লিখিব পাৰো মই 4 বাই 3 লিখি দিলো হল ইয়াত বুজাই দিয়াৰ কাৰণে টাইমটো লৈছে হল ইয়াৰে কলৈ যাবগে এইটো ওকে বুজি পাইছানে মিনিটৰ পৰা মই কলৈ কনভাৰ্ট কৰিলো ঘণ্টালৈ কনভাৰ্ট কৰি দিলো এতিয়া আমাক কি খুলিয়াব দিছে কিমান কিলোমিটাৰ দৌৰে মানে কিমান কিলোমিটাৰ দৌৰিব পাৰিব তেতিয়ালে আমাক কি উলিয়াব কৈছে ডিসটেন্স সো তাৰ পিছৰ কাম হ'ব ডিসটেন্স ওকে ইয়াতে কৰি দিছো d ইকুৱেল অকলে জানে s ইনটু কি হ'ব t এটা s ৰ মান কিমান আছে s ৰ মান আছে 36
by 5 টিৰ মান কিমান আছে টিৰ মান হেইটো অল টিৰ মান 4 by কিমান আছে 3 4 by 3 হল নে 4 by 3 এটা ইউনিট বিলাক লিখিব না লাগে অঙ্ক কৰোতে আমি কি কৰিব লাগে ইউনিট কেতিয়াও লিখিব না লাগে ইয়াতে কি হ'ব 3 কেইবাৰ যাব 3 বাৰ অল 36 হয় নে এটা কিমান দেখিলে ইয়াতে 12 into 4 ইপালে কিমান দেখিলে 9 এতিয়া এই দুটা যেতিয়া পূৰণ কৰিম অল এই দুটা 4 বাৰ কিমান হ'ব 48 48 অল 48 ক যেতিয়া 9 এৰে ডিভাইড কৰা হয় কিমান আহিব ইপালে 9 সৰি ইয়াত কি 9 নছ একচুয়ালি 5 আছিল ইয়াত কি আছিল 5 ঠিক আছে 5 তেতিয়া 5 বাৰ ডিভাইড কৰিলে 5 9 45 প্ৰথমে কি আহিব 9 আহিব নাই 9 আনসাৰ কোড আছে এইটো হৰণ কৰি দিবা অল 9 পইণ্ট কিমান হ'ব 6 ওলাব বুজি পাইছানে অপচন সি টো কাৰেক্ট আনসাৰ হ'ব একদম বুজি লওক বিষয়খিনি কেনেকৈ কৰিছো নেক্সট কোৱেশ্চন এটো দিছো মই কোৱেশ্চন নম্বৰ 3 টো হোমৱৰ্ক হিচাপে দিছো ওকে কৰি চাবা হোমৱৰ্ক হিচাপে দিয়া হৈছে প্ৰনাউন্সিয়েচন টো অলপ প্ৰবলেম এটা আছে নথকা নহয় সো আপোনালোকে নিজৰ বলে একিনি উদৰাই লব কিছুমান ৱৰ্ডত প্ৰনাউন্সিয়েচন টো এটা প্ৰবলেম হয় ডাবল গুছি যায় মানে মিনিংস কিনি অল এতিয়া সক নেক্সট টো কোৱেশ্চন নম্বৰ 4 বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো আৰু এই কোৱেশ্চন টো কোনোবা এটা এক্সামত আহিছিলে কোৱেশ্চন নম্বৰ 4 টো কেনেকৈ কৰিম এতিয়া সোৱা কোৱেশ্চন নম্বৰ 4 টো এ ম্যান covered a distance of 12 km in 90 minutes by cycle. How much distance will he cover in 3 hours if he rides the cycle at uniform speed? এই কোৱেশ্চনটো বুজি পাব লাগিব এজন লোকে সাইকেলেৰে 90 মিনিটত 12 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে কিমান কিলোমিটাৰ 12 কিলোমিটাৰ অতিক্ৰম কৰিলে 3 ঘণ্টাত কিমান দূৰ অতিক্ৰম কৰিব যদি তেওঁৰ একে বেগেৰে সাইকেল চলায় ইয়াতে সোৱা বহুত ইজি এই কোৱেশ্চনটো কেনেকৈ ইজি বুলি কৈছো সোৱা আমাক ইয়াত কৈছে যে প্ৰথম ডি এইটো কিমান দূৰ ডি ইকুৱেল টু কিমান 12 কিলোমিটাৰ 90 মিনিটস কৈছে 90 মিনিট কৈছে 90 মিনিট মানে 90 মিনিট টাইম টু কিমান দিছে 90 ইয়াত ইউনিট চেঞ্জ কৰিব লগিয়া প্ৰয়োজন আছে নি আমি নাই ওকে চেঞ্জ কৰিব লগিয়া প্ৰয়োজন নাই ইয়াতো কিলোমিটাৰতে আছে আনসাৰ কিনি ওকে মিনিটৰ আছে ইয়াতো কিলোমিটাৰ আছে ওকে এতিয়া আমি কি কৰিম যে কি দিয়া নাই আমাৰ এস দিয়া নাই তাৰ মানে আমি স্পিড টু লিয়াব কৈছে আমাক ইউনিফৰ্ম স্পিড অল আমাক কি দিয়া নাই স্পিড দিয়া নাই ইকুৱেশ্যনটোত সো আমি এনে ধৰণৰ কুৱেশ্যনটোৰ পৰা আমি কি উলিয়াই ল'ব লাগিব স্পিড স্পিড ইকুৱেল টু আমি কি বুলি জানো ডি বাই কি লিখো টি ডি বাই কি লিখিম টি লিখিম এতিয়া কথাটো হ'ল যে ইয়াতে আমাৰ কিয়ত আছিলে কিলোমিটাৰ যেতিয়া কিলোমিটাৰত থাকে আমি কিলোমিটাৰত থাকিলে আমি কিলোমিটাৰ পাৰ আৱাৰ কওঁ তেতিয়ালে এটো কিহত আছে মিনিটত আছে নাই সো 90 মিনিট টু কলৈ লৈ যাম মই তোমাৰ ঘন্টালৈ লৈ যাম সো এটো হ'ব আৱাৰ এটো মিনিট আছিলে মিনিটৰ পৰা কলৈ নিলো ঘন্টা অল ঠিক আছে সদায় মনত ৰাখিবা মিনিটক যদি ঘন্টালৈ নিব হলে 60 ৰে কি কৰিব লাগিব ডিভাইড কৰিব লাগিব ওকে অল ঠিক আছে ইয়াতে মই লিখি দিছো এটো সাপোজ 1 সেকেন্ডক যদি মিনিটলৈ নিয়ে তেতিয়ালে কি কৰিব লাগিব 1 সেকেন্ড 60 মিনিটস হ'ব অল ঠিক তেনেকৈ যদি 1 মিনিটক যদি কলৈ নিয়ে ঘন্টালৈ লৈ যায় তেতিয়ালে কি কৰিব লাগিব 60 ৰে হৰণ কৰিব লাগিব বুজি পাইছনে এই ফৰ্মুলা কেটা মনত ৰাখিব অল ঠিক আছে
একেটা কথা ইয়াতে অৰণ কৰি দিলে হ'ল তো সো তাৰ কাৰণে কি কৰিলোঁ মই অৰণ কৰি দিলোঁ এতিয়া অৰণ কৰিলে এইটো 0 0 কাট খাই গ'ল নে কাট খাই যোৱাৰ পিছত কিমান হ'ব 0 হৈ গ'ল ইয়াতে 9 বাই কিমান হ'ব 6 এতিয়া 2 ৰে 3 ৰে 2 ইপালে কিমান তাৰ মানে কিমান হ'ব 3 বাই 2 3 বাই 2 এইটো কি বুলি ধৰিম মই টাইম ওকে সময় কিমান হ'ল আমাৰ ইয়াতে সময়টো হৈ গ'ল আমাৰ 3 বাই 2 এতিয়া মই এই ফৰ্মুলাত বহাই দিম ঠিক আছে মই এই ফৰ্মুলাটোত বহাই দিম s ইকুৱেল আছিলে নহয় d মান কিমান d মান আছে আমাৰ 12 আছে আৰু t মান কিমান 3 বাই 2 3 বাই 2 এতিয়া এনেকুৱা পেকশনবোৰ আমাৰ ষ্টুডেন্ট বিলাকে দেখাৰ লগে লগে এটা খুব কনফিউজ হয় মানে হেতু কেনেকে কৰা হ'ব এটো কেনেকে অৰণ কৰিম সো এই কামটো এনেকে কৰিব ইয়াতে কিমান আছে 12 ইকুৱেল চিনটো ইয়াতে আছে ইয়াৰ পুনৰ আছে সো ইকুৱেল পুন 12 হল 12 ইয়াৰ লিখিলা তাৰ পিছত ইয়াত কি কৰিবা পুৰণ চিন লিখি দিবা তাৰ পিছত এই যেটো পেকশন অল 3 বাই 2 টু ইম্প্ৰপাৰ পেকশন হয় ঠিক আছে অকলে চাগে ক্লাস 6 টু ধুনিয়াকে পঢ়িছে এটো তেতিয়া আজিকালি সব ইংলিশ মিডিয়াম হৈ গল মেথছৰ কিতাপ বিলাক আমি যিকিনি এসসিআরটি কিতাপ পঢ়ি স্কুলৰ এইবিলাক সব ইংলিশ মিডিয়ামৰ হৈ গল 3 বাই 2 এটো this is the example of improper fraction হল অপ্ৰকৃত ভগ্নাংক বুলি যাক আমি পঢ়িছিলো সো এটুক আমি কি কৰিব লাগিব উল্টা কৰি দিব লাগিব rotate কৰি দিয়া এনেকে rotate কৰি দিয়া অর এটু লব অৰ আছিলে নহয় এটু লব হ'ব আৰু এটু 3 হ'ব ওকে ক্লিয়াৰ এতিয়া সোৱা ই যেটো 12 এই 12 টো কাৰ লগত পূৰণ আছে 2 ৰ লগত 12 টো 2 ৰ লগত পূৰণ হৈ আছে মানে সো তাৰ কাৰণে এনেকুৱা হৈ আছে যে 12 into 2 divided by কি হৈ আছে 3 এনেকুৱা হৈ আছে এইটো লগত কাটা কিমান হ'ব 4 অল 4 হল নে এতিয়া 4 into 2 কিমান হ'ব 8 কিলোমিটাৰ নহয় নেকি এনেকুৱা সো ইয়াৰ লগত মই এটো কাটি দিলো কেইবাৰ গল 4 ইফালে 4 পুৰণ 2 ইকুৱেল টু 8 কিলোমিটাৰ কিমান গৈছে 8 কিলোমিটাৰ অল কিমান ইয়াৰ স্পিডটো কিমান পালো 8 কিলোমিটাৰ স্পিড কিমান হল 8 কিলোমিটাৰ এতিয়া আমাক কৈছে 3 ঘণ্টাৰ একে ইউনিফৰ্ম স্পিড ইউনিফৰ্ম মানে যদি স্পিডটো সেম কৰা হয় ইয়াতে এটাকে কি কৰিম মই ৰিকোয়াৰ কি হ'ব বেগেৰে সাইকেল চলাই যদি অল ৰিকোয়াৰ কি হ'ব ডিসটেন্স স্পিডটো কিমান ল'ব লাগিব এতিয়া স্পিড ল'ব লাগিব কিমান s ইকুৱেল টু কিমান হ'ল 8 কিলোমিটাৰ টাইম দিওক অল 8 কিলোমিটাৰ এঘণ্টাত কিমান যাব পাৰে 8 কিলোমিটাৰ যাব পাৰে তেতিয়ালে 3 ঘণ্টাত কিমান যাব এঘণ্টাত যদি 8 কিলোমিটাৰ পায় 3 ঘণ্টাত কিমান যাব অল 24 না যাব জানো কিমান যাব 24 কিলোমিটাৰ যাব অদাই মনত ৰাখিব অংক আমি চালেই নহব ইউটিউব বিলাকত বুজি পাব লাগিব কিবা এটা কিবা পাৰিছনে নাই টাইম দিওক অল একেটা টপিক বেলেগ বেলেগ ইউটিউব চেনেলৰ পৰা জপিয়াই ঘৰ চিৰিকা চৰাইটোৰ গতে জপিয়াই এনেকে একবাৰ কোনোবা এটা ইউটিউব চেনেলৰ পৰা আকৌ জপিয়া এটা চেনেলৰ পৰা এনেকে জপিয়াই চোৱাতকৈ এটা ইউটিউব চেনেল ফোকাস কৰক যেটো আপোনাক ভাল লাগে যেটো আপোনাৰ কাৰণে বেষ্ট বুলি ভাবে বা যোনজন টিচাৰৰ বুজনি কিনি বুজি পায় এইজন টিচাৰৰ যিকোনো গ্ৰামাৰ হওক মেথছ হওক জিকে হওক চাওক আপোনাৰ ডেফিনেটলি এদিন নহয় এদিন আপোনাৰ গোটেইখিনি কনসেপ্ট ক্লিয়াৰ হ'ব এইখিনি মই মিহি কৈ বুজাই দিছো যাতে অকলে বুজি পায় আমি যেতিয়া প্ৰেক্টিস কৰিম তেতিয়া আমি অলপ স্পিডত কৰিম এতিয়া আইছো কোৱেশ্চন নম্বৰ 5ত কোৱেশ্চন নম্বৰ 5ত কি দিয়া আছে এতিয়া চা এই কোৱেশ্চনটো আকৌ HSC এক্সামত আইছে অকলে ভাবিব পাৰে এইটো কোৱেশ্চন HSC ত আইব পাৰে নে SSC এমটিএছন আই আৰু আসাম পুলিচৰ যেটো এক্সাম বা এডিআৰই আপকামিং এক্সাম বিলাকৰ যেটো এইবিলাক SSC এক্সামৰ প্যাটাৰ্নতে হয় সো এইটো প্লাস আসাম পুলিচ আৰু এডিআৰই আপকামিং 3.0 কলো ষ্টুডেন্টে চাব পাৰে এটা সক এই কোৱেশ্চনটো কেনেকে কৰিম A train is going at a speed of 200 km/h মানে কিয় যাব পাৰে ঘন্টাত কিমান যায় এঘন্টাত কিমান দূৰ অতিক্ৰম কৰিব পাৰে 1 hourত কিমান দূৰ যাব পাৰে আপোনাৰ 200 কি যাব পাৰে কিলোমিটাৰ যাব পাৰে
এতিয়া আমাক কৈছে ইটস স্পীড এই স্পীডটো কি হ'ব সেকেন্ডত মিটাৰ পাৰ সেকেন্ডত কিমান হ'ব হল মিটাৰ পাৰ সেকেন্ডত কিমান হ'ব ইমান হল or ইবেগ স্পীডটো লিয়াব লাগে কিয় লিয়াব লাগিব মিটাৰ পাৰ সেকেন্ডত লিয়াবগে লাগিব এটোটো সিম্পল কোৱেশ্চন হল সিম্পল কোৱেশ্চন ইয়াত চক কি কৰি মিটাৰ পাৰ সেকেন্ডত কিমান যাব সেকেন্ডত কিমান দূৰ যায় হেতু লিয়াব লাগে এটো স্পীড হল মই কলো ইউনিট বিলাক যদি এনেকে থাকে এটো সদায় স্পীড বুলি ধৰিব স্পীডটো কিমান দি আছে 200 হল কিলোমিটাৰ পাৰ আৱাৰ এতিয়া ইয়াক কলৈ নিব লাগে মিটাৰ পাৰ সেকেন্ডলৈ নিব লাগে ন মিটাৰ পাৰ সেকেন্ডলৈ নিব লাগে এই কাৰণে মই কি কৰিম ইয়াতে মিটাৰ পাৰ সেকেন্ড কৰি দিলো এটা কাট কোড কৰক অল কাট কোড কৰকচোন কি হ'ব পাৰে ইয়াতে যদি মই কাট কোড কৰি দিও ইয়াতে 2 এৰে কাটিলো 9 বাৰ গল ইপালে 29 ইপালে কেইবাৰ যাব 100 বাৰ যাব হল ঠিক আছে এতিয়া 5 আৰু ইটো 100 ইনটু কিমান হৈ গল 5 ডিভাইডেড বাই কিমান হৈ গল 9 হল ইয়াতে 500 হল 500 হল না ইয়াতে কিমান হল এটা কিমান হ'ব হৰণ কৰক যেতিয়া আমি এটো হৰণ কৰি দিও যেতিয়া আমি হৰণ কৰি দিম নহয় এটো হ'ব তোমাৰ 5 9 45 5 5 নিপালে এনেকে কৰক এনেকে কৰিব পাৰে ঠিক আছে বহুতে হৰণ অংকটো খেলি মেলি থাকিগে ইপালে 5 9 কিমান হ'ব 45 হল নে 45 হল 5 থাকিলে 0 ইফালে আকৌ 5 45 হল ইফালে 5 দশমিক দিলো 0 আৰু 5 হল কিমান হ'ব 55 অপচন সি হল অপচন সি টু কি হ'ব কারেক্ট আনসার ওকে নেক্সট আজি বুজাই দিছো আকৌ এক সপ্তাহৰ পিছত প্ৰেক্টিস কৰি চাব ইয়াতে আনসাৰ কেখিনি দিয়া আছে এটা কৰিছো কোৱেশ্চন নম্বৰ 6 টো নিজে কৰকচোন আমাৰ আনসাৰটো কি হ'ব অপচন বি টু শুদ্ধ উত্তৰ হ'ব ঠিক আছে ইয়াত টাইপ কৰোতে আনসাৰটো দেখাই দিয়া হল কৰি সকচোন কি হ'ব পাৰে কোৱেশ্চন নম্বৰ 6 টো কৰিছো নিজে প্ৰেক্টিস কৰি চাব লাগে খুব ইন্টাৰেষ্টিং কোৱেশ্চন হয় এই কোৱেশ্চনটো ওকে মই এটা কৰি দিছো ইয়াতে দিয়া আছে কিমান স্পিড কিলোমিটাৰ পাৰ আৱাৰ অল ইয়াতে কৈছে ঘণ্টাত 5 কিলোমিটাৰ বেগেৰে খোজ কাঢ়ি যোৱা এজন ব্যক্তি 15 মিনিটত এখন দলং পাৰ হৈ যায় দলংখনৰ দৈৰ্ঘ্য উলিয়াব লাগে বহুত ইজি এটো 15 মিনিট অল কিয়ত 15 মিনিটত অল A man walking at the rate of 5 km per hour crosses a bridge in 15 minutes. All এখন দলং দৰিলোৱা হেইখন দলং অল গুগামুখ হেৰিয়াৰ যিসকল মানুহ চাই আছে এৰকল কৈছো আয়াং ব্ৰিজ অল এখন আয়াং ব্ৰিজত কোনোবা এজন লৰাই গল অল এই দলংখন পাৰ হওতে অল ইয়াক এঘণ্টাত কিমান যাব পাৰে হি 5 কিলোমিটাৰ যাব পাৰে মানে এইটো স্পিডত গলে এই দলংখন পাৰ কৰোতে আয়াং ব্ৰিজটো পাৰ কৰোতে কিমান মিনিট লাগে 15 মিনিট সময় লাগে অল যিসকলে গুগামুখ এৰিয়া বা আয়াং ব্ৰিজত গৈ যোৱা ব্যক্তি চাই আছে তেতিয়ালে আপোনালোকে কমেন্ট কৰিব 1 লাইক ফৰ দিস আয়াং ব্ৰিজ ওকে 15 মিনিট লাগে কিমান মিনিট লাগে 15 মিনিট তেতিয়ালে এই ব্ৰিজখনৰ দিগল কিমান অল লেং বা ডিসটেন্সটো কিমান এইটো উলিয়াব লাগে অল তাৰ মানে আমি ডেফিনেটলি ইয়াত ক'ব পাৰো যে ইয়াতে আমাক দলংখনৰ দৈৰ্ঘ্য মানে কি উলিয়াব কৈছে আমাক ডিসটেন্স উলিয়াব কৈছে সো ইজি এটো এনেকে কৰা এতিয়া a ইকুৱেল লিখি লোৱা a ইকুৱেল কিমান দিয়া আছে 5 কিলোমিটাৰ অল কি লিখা আছে 5 কিলোমিটাৰ t দিয়া আছে কিমান t ইকুৱেল কিমান দিয়া আছে 15 মিনিট একদম কনসেপ্ট ক্লিয়াৰ হৈ যাব এটা হেটা কথা ইয়াতে চাব লাগিব ইয়াতে কিয় আছে মিটাৰ পাৰ সেকেন্ড ওকে মিটাৰ পাৰ সেকেন্ডত আছে এতিয়া আমি জানিব লাগিব যে এই ইউনিটটো সেম আছে নে ইউনিটটো সেম নাই সো কিলোমিটাৰ আছে এটো মিটাৰত আমাক আনসাৰটো বিচাৰিছে সেম ইউনিট নাই সো এটো কলৈ কনভাৰ্ট কৰিম মই কিলোমিটাৰ পৰা কিলোমিটাৰ পাৰ আৱাৰ আছিল হয়নে এটো মই মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰিম কি কৰিম 5 ইনটু কি কৰিম 5 ইফালে কিমান হ'ব 18 মানে তাৰ মানে কিমান হ'ব এটো হ'বগে কিলোমিটাৰ পাৰ আৱাৰ
ওকে এটুত কিমান হ'ব বুলি ক'লে ইয়াতে মই লিখি দিছো কিমান হ'ব কি এটো 25 ডিভাইডেড বাই কিমান হ'ব 80 ওকে এটো হ'ব অল এটো হ'ব কি হ'ব মিটাৰ পাৰ সেকেন্ড ওকে মই ইয়াতে লিখি দিছো আমাৰ নিউ যেটো স্পিড পালো আমাৰ হেইটো লম ঠিক আছে এইটো লম নিউ স্পিড কিমান পালো আমি নিউ স্পিড কিমান পালো 25 বাই কিমান পালো 80 ওকে এতিয়া মিনিটস আছে মিনিটসক আমি কলৈ কনভার্ট কৰিব লাগিব আমি ওৰাই মন ৰাখো যে মিটাৰত থাকিলে মিনিটক আমি কলৈ কনভার্ট কৰি ল'ব লাগিব সেকেন্ডলৈ নিব লাগিব হল ইয়াত মিটাৰত আছে নহয় মিটাৰত থাকিলে আমি ওৰাই মিটাৰ পাৰ সেকেন্ড বুলি পঢ়ো নহয় ইয়াতো যদি আমাক মিটাৰত এনসাৰটো বিচাৰিছে তেতিয়ালে এই কোৱেশ্চনটো কিহত আছে মিনিটৰ আছে মিনিটক আমি কলৈ কনভার্ট কৰি লম তোমাৰ সেকেন্ডলৈ কনভার্ট কৰি লম 15 ইনটু কিমান কৰিম 60 হল কি কৰিম 60 হল ইয়াতে 6 5 গুণ 30 ইপালে 6 5 গুণ 30 ইপালে 6 গুণ 6 ইপালে কিমান আহিব 9 90 আৰু এটা শূন্য এটা বাঢ়ি আছিল কিমান হ'ব 900 সেকেন্ড বুজি পালে এতিয়া আমাৰ কামটো হ'ব এতেকে ৰিকোয়াৰ কি উলিয়াব লাগে ডিসটেন্স উলিয়াব লাগে ডিসটেন্স উলিয়াবৰ কাৰণে কি কৰিম s ইনটু কি কৰিম t হল এতিয়া আমি কম যে s ৰ মানটো কিমান s ৰ মান আছে 25 বাই কিমান আছে 18 আৰু ইয়াত চোৱা t মান কিমান t মানটো কিমান আছে t মান কি t মান সৰি দেই t মানটো জাস্ট 900 লিখিলে হল ফ্ৰেকশনৰ নাই কি লিখিম 900 অল ইয়াতে 2 এৰে কাটিলো কিমান 9 এৰে কাটিলো গল ইপালে কিমান যাব 2 ইপালে গল কাটি দিয়া 50 অল তাৰ পিছত ইয়াত কিমান দেখিলে 25 ইনটু ইয়াত আহিব তোমাৰ 50 অল এটা চোৱা কিমান হ'ব মিটাৰ পাৰ সেকেন্ডটো ৰাখিব ইয়াতে মিটাৰ পাৰ সেকেন্ড আমি ইউনিটটো ৰাখি কি কৰিব না লাগে লিখিব না লাগে 5 5 গুণ 25 5 25 কিমান হ'ব 5 25 125 আৰু ইয়াতে শূন্য এটা আছিল না শূন্য এটা বহাই দিলো কিমান হ'ব 1250 অপচন সো অপচন কোনটো উত্তৰ হয় অপচন v2 উত্তৰ হয় স্পিডটো বহাই ল'ব যদি মোৰ ক্লাস কিনি লেজি পাইছে ওকে একদম বুজি পাব কোনো ডাউট না থাকে ইয়াতে টাইম দিয়ক ডেফিনেটলি বুজি পাব নেক্সট আমি কোৱেশ্চন নম্বৰ 7 চাম ইয়াতে 15টা কোৱেশ্চন লৈছো বেলেগ বেলেগ প্যাটাৰ্নৰ ইয়াতে কৈছে যে এজন মানুহে যাত্ৰাৰ সাধা সময় ঘণ্টাত অল 6 কিলোমিটাৰ আৰু বাকি সাধা সময়ত 3 কিলোমিটাৰ বেগত কটায় তেওঁৰ ঘৰ গতি বিচাৰি উলিয়া এভাৰেজ স্পীড উলিয়াব লাগে অল a man covers half of his journey at 6 kilometer per hour and the remaining half at 3 kilometer per hour find his average speed বহুত ইজি এই কোৱেশ্চনটো অল বহুত ইজি কেনেকে এটা ফৰ্মুলা মই লিখি দিম অল এভাৰেজ স্পীড অল এভাৰেজ কি স্পীড উলিয়াব লাগে কি উলিয়াব লাগে এভাৰেজ স্পীড এনেকে লিখিব আপোনালোকৰ আশীৰ্বাদত মই ধুনিয়াকৈ লিখিব পৰা হৈছোগে সো নিজকে ফিলিং কৰি আছো হেভি বুলি লিখিব এ মানে হজয় বি অল দৰি লোৱা এ বি তাৰ পিছত এ প্লাস বি মোৰ নামটো তাই মনত ৰাখিব এ বি অল ঠিক আছে এই ফৰ্মুলাটো সদায় এভাৰেজ স্পীড যদি উলিয়াব কয় তেতিয়ালে এভাৰেজ স্পীড ইকুৱেল টু 2ab divided by a plus b এই ফৰ্মুলাটো ইউজ কৰিব এতিয়া a বুলি হেতুক ধৰিব 6 টো ধৰিব প্ৰথম a আৰু সেকেন্ড যেটো স্পীড দিয়া আছে এটো b একদম ট্ৰিক্সত ওকে এটা কি কৰিব পুৰণো আছে কেটা ইয়াতে চ 2ab মানে কি হ'ব 2 into a into q b তেতিয়ালে এটো কি হৈ আছে পুৰণো আছে 2 প্ৰথম কি 6th তাৰ পিছতে নেক্সট কিমান আছে 3 ইয়াতে a মান কিমান 6 plus
ইকুৱেল কিমান হ'ব অল 212 312 কিমান হ'ব 36 কিমান হ'ব 36 পূৰণ কৰিলে অল 12 হল আৰু 312 কিমান হ'ব 36 হয় ওকে এটা 6 + 9 ইকুৱেল টু কিমান হ'ব 9 অৰণ কৰক কিমান হ'ব তোমাৰ ইয়াতে আহিব 4 কটম অপচন কিমান হ'ব অপচন বি টু শুদ্ধ উত্তৰ হ'ব এভাৰেজ স্পীড অল কিমান যায় এভাৰেজ স্পীড টু পাৰ কিলোমিটাৰ অল পাৰ কিলোমিটাৰ কিমান যায় কিলোমিটাৰ এঘণ্টাত কিমান যায় 4 কিলোমিটাৰ খোজ কাঢ়িব পাৰে বুজি পাইছানে এনেকুৱা কুৱেশ্যন অল যেতিয়াই এভাৰেজ স্পীড উলিয়াব কয় তেতিয়াহ'লে সেই ফৰ্মুলাটো মনত ৰাখিব বহুত ইজি হয় অল নেক্সট কুৱেশ্যন question number 8 question number 8 question number 8 ত কি কৈছে চাও এতিয়া বহুত ইম্পৰ্টেন্ট কুৱেশ্যন দেই এই কুৱেশ্যনটো আপোনাৰ কোনোবা এটা এক্সামত আহিছে এই কুৱেশ্যনটো এটা চাই লওক এই কুৱেশ্যনটো কেনেকৈ কৰিব লাগে 200 মিটাৰ দৈৰ্ঘ্যৰ এখন ৰেল ঘণ্টাত 72 কিলোমিটাৰ বেগত চলি আছে কিমান স্পিডত চলি আছে এঘণ্টাত কিমান যাব পাৰে 72 কিলোমিটাৰ যাব পাৰে 60 মিনিটত 200 মিটাৰ দৈৰ্ঘ্যৰ এখন প্লেটফৰ্ম কিমান সময়ত পাৰ হৈ যাব পাৰিব এতিয়া চোৱা এখন ৰেল আছে এই ট্ৰেইনটোৱে এঘণ্টাত কিমান যায় এটো এনসাৰটো এইটোৱে কৰি চাওকচোন মোতকৈ আগৰ উলিয়াব পাৰেন নাই আপোনালোকে s ইকুৱেল টু কিমান হ'ব তোমাৰ s ইকুৱেল কিমান হ'ব 72 কিলোমিটাৰ পাৰ আৱাৰ কিমান যায় এঘণ্টাত কিমান যায় অল আৰু মোৰ ফৰ্মুলাটোৱে কি কয় যে ইউনিটটো সেম আছে নাই এইটো আমি চাব লাগে s ইয়াতে কি আছে ইউনিট সেম আছে নে ইয়াতে ঘণ্টাত আছে ইয়াতে কিহত আছে কে সেকেন্ডত আছে সো এইটো মই কলৈ লৈ যামগে মিটাৰ পাৰ সেকেন্ডলৈ লৈ যাম তাৰ কাৰণে 72 লিখিম তাৰ পিছতে কি লিখিম 5y কি লিখিম 18 হল নে তাৰ পিছতে আহিব মিটাৰ পাৰ সেকেন্ড ইয়াত চক ইয়াৰ লগত এইটো কাট কুট কৰা কেইবাৰ যাব 4 বাৰ গল ইপালে কিমান হ'ব এই দুটা পূৰণ কৰিব লাগিব এই দুটা যদি পূৰণ কৰা হয় 20 হল নে 20 হল তাৰ পিছতে ইয়াতে কি হ'ব মিটাৰ পাৰ সেকেন্ড হৈ গল ইয়াতে কিমান দিয়া আছে আৰু দিয়া আছে আমাৰ হেতু হল এইটো হ'ব ডিসটেন্স দুটা আছে ট্ৰেইনৰ দিগল কিমান এতিয়া টোটাল ডিসটেন্স লেংথটো মই ডিসটেন্স বুলি ধৰিলম দেই ঠিক আছে টোটাল ডিসটেন্স এটো জানি লব লাগিব ট্ৰেইনৰ ডিসটেন্স অল ট্ৰেইনৰ যেটো ট্ৰেইনৰ লেং প্লাস ব্ৰিজ লেংথ অল দৈৰ্ঘ্যটো ইয়াতে কিমান হ'ব ট্ৰেইনৰটো কিমান হ'ব 200 হল নে 200 প্লাস ব্ৰিজৰ লেং কিমান হয় 200 দুইটা এক আছে নে সেম আছে ইয়াটো মিটাৰ সো কিমান হ'ব 400 মিটাৰ তাৰ মানে মই ধৰিম যে d ইকুৱেল টু কিমান বুলি ধৰিম এতিয়া মই 400 মিটাৰ ক্লিয়াৰ এটা কি উলিয়াব কৈছে টাইম উলিয়াব কৈছে সো therefore t ইকুৱেল বহুত ইজি এনেকুৱা অংকবোৰ মজা লাগে কৰি মানে এনেকুৱা ফৰ্মুলাটো মনত আছে নাই t ইকুৱেল টু d/s বুলি যে আমি যে প্ৰথমতে লিখাইছিল এইটো ফৰ্মুলাত বহাই দিছো d ৰ মান কিমান 400 তাৰ পিছত s ৰ ভ্যালু কিমান আছে 20 হয়নে শূন্য কাটিলা শূন্য হৈ গল ইয়াত 40 থাকিলে অল মানে 40 ইয়াত 2 কাট কোট কৰিলে কিমান হ'ব 20 নহব জানো অল 20 কোড আছে 20 অপচন ইয়াতে ইউনিটটো বিচাৰ কৰি থাকিব না লাগে এক্সাম বুজি পাইছে নে কেনেকুৱা লাগিছে যদি বুজি পাইছে দেন লাইক শেয়াৰ অল এণ্ড কমেন্ট অল আৰু এৰ ৰাইটিং কিনি আগতকৈ ইমপ্ৰুভ হৈছে বহুত হেপি আজি আৰু যেসকল পেইড কোৰ্সত আছে পেইড কোৰ্সৰ ষ্টুডেন্ট চাই আছে আপোনালোকৰ ওচৰত কেমা প্ৰাৰ্থনা মাগিছো এইকেদিন আমাৰ স্কুলত 4 দিনীয়াকৈ এনুৱেল স্পৰ্ট হৈ থকাৰ কাৰণে ক্লাছ দিব পৰা নাছিলো বহুত ব্যস্ত আছিলো আৰু
এটা ঘৰুৰ দায়িত্ব এটা ল'বলগীয়া হ'ল কেইবাদিনৰ পৰা সো তাৰ কাৰণে স্কুলৰ কামত লাগি থাকোঁতে কণ্টিনিউ ক্লাছ দিব পৰা নাছিলোঁ সো আকৌ আজিৰ পৰা আৰম্ভ কৰিছোঁ এতিয়া চাম কুৱেশ্যন নম্বৰ 9 এনেকুৱা কুৱেশ্যনবোৰ আহে ঠিক আছে এইটো আসাম পুলিচৰ কনষ্টেবল তোমাৰ এইবিলাকত আহে বা হেডিয়াৰ গ্ৰেড 4 এনে ধৰণৰ এক্সামবিলাকত এই কুৱেশ্যনটোৰ পেটাৰ্নৰ অহা দেখা যায় এতিয়া চাওক এই কুৱেশ্যনটো কৰিবৰ কাৰণে অনলি 5 সেকেন্ডছ এনাফ কেনেকৈ কৰিম ইয়াতে কিলোমিটাৰ পাৰ আপোনালোকে ইয়াত স্পীডৰ কথাটো আছে বা স্পীড নিলিখিলেও কিলোমিটাৰ পাৰ আৱাৰ দিয়া আছে সো এইটো হ'ব s ইকুৱেল টু কিমান হ'ব 30.6 কিলোমিটাৰ পাৰ আৱাৰ ওকে এতিয়া চাওক সেম এস বুলি কৈছে কিয় মিটাৰ পাৰ সেকেন্ড মানে প্ৰত্যেক সেকেন্ডত কিমান দূৰ অতিক্ৰম কৰিব ইউনিট সেম আছে নে নাই সো ইয়াক মই কলৈ কনভাৰ্ট কৰিম মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰিম ইয়াতে 30.6 ইনটু অল কি কৰিম 5/18 এটা 5/18 টু কৰ পৰা আইলে বহুতে উদিব পাৰে আগৰ ক্লাছত যেতিয়া মই এডিআৰই ক্লাছ কৰাই আছিল তেতিয়া বহুতে উদিছিলে 5/18 কৰ পৰা আইলে এটো একৰ্ডিং টু ফৰ্মুলা মতে আহে যেতিয়া আমি কিলোমিটাৰ পৰা মিটাৰ পাৰ সেকেন্ডলৈ কনভাৰ্ট কৰো তেতিয়ালৈ এটো আমি অটোমেটিক পূৰণ কৰি দিব লগিয়া হয় এতিয়া কলৈ কনভাৰ্ট হ'ব এটো মিটাৰ পাৰ সেকেন্ড এতিয়া এইটোৰ লগত পূৰণ কৰা 30.6 ইনটু ইয়াতে তোমাৰ আহিব 5 তাৰ পিছত ইয়াতে আহিব তোমাৰ কিমান আহিব 18 ওকে ইয়াতে আহিব 18 অল ইয়াতে কিন্তু কি s ইকুৱেল গৈ আছে দেই ইয়াতে কি আছে s ইকুৱেল গৈ আছে সোয়া ইয়াতে 6/5 অল ইয়াতে মই দেখাই দিছো অদাই এনেকে পূৰণ কৰিব লগিয়া হলে পইণ্টটো প্ৰথমে দিব না লাগে ইয়াতে কি কৰিব লাগে ইমান কৰিলা 30 হল 0 3 হল নে নাই ইপালে 3/5 15 হ'ব কিমান হল 3/5 হৈ গল ঠিক আছে 3/5 কিমান হৈ গল 15 অল 3/5 কিমান হৈ গল 15 মানে 1530 এটা কেইগৰ আগত দশমিক আছিল এগৰ অল এগৰ আগত বহাই দে মানে দশমিকৰ পিছত উইনৰ কিবা আছে ভ্যালু আছে জানো নাই এই কাৰণে মই ইয়াত লিখিম 153 ইয়াতে কি কৰিম 18 এতিয়া 18 হল লগত যদি এইটো হৰণ কৰি দিয়া হয় তেতিয়ালে তোমাৰ কিমান যাব গম পাইছা 8.5 কিমান হ'ব 8.5 ওকে 8 কিমান হ'ব 5 এটো অপচন এটো ডক্টৰ হ'ব ওকে কৰি চাবা আৰু এটো ইউনিটটো কি হ'বগে ইয়াতে মিটাৰ পাৰ সেকেন্ড আছে নহয় মিটাৰ পাৰ সেকেন্ড আমি এক্সামত ইউনিট বিলাক চাব না লাগে দেই ইউনিট যদি লিখি পেলাই যদি অংক কৰি দিয়া হয় মিটাৰ পাৰ সেকেন্ড এনেকে যদি ইউনিট বিলাক লিখি যদি অংক কৰে তেতিয়ালে অকমান প্ৰবলেম থাকে সো ইউনিট নথাকতে কৰি দিব লাগে এতিয়া আইছো কুৱেশ্যন নম্বৰ 10 আৰু এই কুৱেশ্যন নম্বৰ 10 টো হোমৱৰ্ক হিচাপে দিয়া হৈছে আপোনালোকে এটো কুৱেশ্যন কৰি চাব আৰু এতিয়া আইছো 11 নম্বৰ কুৱেশ্যন আৰু অকলকে কৈছো যে অকল গভৰ্ণমেন্ট জব কৰিব বিচাৰে আপোনালোকে যিকিনি এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিছে সেই প্ৰিপাৰেচন কৰা এক্সামৰ প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন লগতে সিলেবাসটো চাওক কেনে ধৰণৰ কুৱেশ্যন আহিব বা কোনটো টপিকৰ পৰা কুৱেশ্যন আহিব এইখিনি চাই লওক সোৱাৰ পিছত আপোনালোকে 2 বা 3 months কন্টিনিউ পঢ়ক কনসেন্ট্ৰেচন দি পেলাই দিনত 8 hours কে ডেফিনেটলি আপোনালোকে উইদিন 2-3 monthsত এক্সাম ক্লিয়াৰ কৰিব পাৰিব এতিয়া আইছো 11 নম্বৰ কুৱেশ্যনটো 11 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে চাও নালন্দা এণ্ড নাৱাডা আৰ টু টাউন সাবিৰ গোস ফ্ৰম নালন্দা টু নাৱাডা এট 30 km/h and come back to the starting point at 70 km/h what is the average speed during the all journey ইয়াতে চাও অল জাৰ্নিৰ কথাটো কৈছে যে ইয়াতে কিমান এভাৰেজ স্পিড উলিয়াব কৈছে মই কৈছিলো যে এভাৰেজ যদি স্পিড উলিয়াব কয় তেতিয়ালে হেই ফৰ্মুলাটা আমি ইউজ কৰিব লাগে ইয়াতে মই লিখি দিছো এভাৰেজ যেতিয়া আমাক স্পিড উলিয়াব কয় ঠিক আছে তেতিয়া কি লিখিম মই 2ab divided by a plus b হল নে ইয়াৰে
কি লিখিম 2 a বুলি কাক লিখিম মই এটো লিখিম a বুলি মই কাক লিখিম 30 হল তাৰপিছত b বুলি কাক লিখিম মই হেইটো 70 হল কিমান 70 ইয়াতে 30 প্লাস কিমান আছে 70 হল ইকুয়াল কিমান হ'ব টোটাল গুটেখিনি পূৰণ কৰিলে ইয়াতে আহিব 4200 হল এখিনি পূৰণ কৰিলে হল 6 ইপালে 7 কিমান হ'ব 42 ডাবল শূন্য আছে শূন্য দুটা বহাই দিলে ইপালে 100 ইয়াতে বহাই দিয়া কিমান হ'ব দুটা শূন্য কেনসেল ইপালে আহিব 42 কিমান হ'ব অপচন ডি টু শুদ্ধ উত্তৰ হয় অকমান ট্ৰিক্স লগাই দিছো নেক্সট টু কোৱেশ্চন নম্বৰ 12 12 নম্বৰটোত কি দিয়া আছে চাও An aeroplane covers a certain distance at a speed up to 40 km per hour. Okay. In 5 hours. To cover the same distance in all 1, 2 by 3 hours, it must travel at a speed of all. এখন বিমানে 5 ঘন্টা 200 কিলোমিটাৰ বেগত এটা নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিব পাৰে নিৰ্দিষ্ট দূৰত্বটো মই x বুলি ধৰি লৈছো আৰু অল অতিক্ৰম কৰে অল তেনে ইমান ঘন্টাত অল 1 2 by 3 ঘন্টাত একে দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব নহয় অতিক্ৰম কৰিবলৈ ই মানে কিমান স্পিড উলিয়াব কৈছে ঠিক আছে কি উলিয়াব কৈছে স্পিড উলিয়াব কৈছে ইয়াতে সো এনে ধৰণৰ যদি প্যাটাৰ্নৰ কোৱেশ্চন থাকে তেতিয়ালে এটা কাম কৰিব জাস্ট according to question লিখিব যে 2 4 into কি দিয়া আছে 5 দিয়া আছে ইকুয়াল নেক্সটত কি দিয়া আছে টাইম দিয়া আছে অল এটো টাইম দিয়া আছে হয় না 1 2 by 3 into কি উলিয়াব কৈছে স্পিড যদি এটো প্যাটাৰ্নৰ কোৱেশ্চন হয় এনেকে কৰিব অল কিয় কৰিব ইয়াতে s2 দিছে s2 তো আমি উলিয়াব লাগে s2 বুলি লিখিব পাৰা কি আছে এটা s2 এনেকে লিখিব হল এটা এইবিলাক s1 s2 হয় তাৰ মানে এতিয়া কেষ্ট হ'ব কিমান হ'ব এইটো পূৰণ কৰিলে কিমান হ'ব তোমাৰ 12 হ'ব তাৰ পিছত এটো কিমান হ'ব 5 by কিমান হ'ব 3 into কি হ'ব s2 এতিয়া 5 by 3 কেনেকৈ আহিলে মই দেখাই দিছো 1 আছে ইয়াতে 2 আছে ইয়াতে কি আছে 3 অল 1 আৰু 3 কি কৰিলো পূৰণ কৰিলো ইয়াতে 3 আইলে ইয়াতে কোনাই মানে প্লাস আছে 2 ইফালে কিমান আছে 3 এটোটা প্লাস কৰিলো কিমান হল 5 ইফালে আইলে 3 এটো মই বনবাস অংক ইখাউতে নেদৰণৰ ইখাইছিলুৱে হল তাৰ পিছতে এটো কি কৰিম পূৰণ কৰিম ইয়াৰ অৰৰ জায়গাত কোনাই মানে হোৱা না এটা আছে এটা বৰ্জ পূৰণ বা ক্ৰস পূৰণ কৰিম এটা কিমান হ'ব 36 হ'ব কিমান হ'ব 36 হ'ব 36 হল তাৰ পিছত 5 আৰু কোনটো হ'ব s এইটো হেছে হয় দেই কি হ'ব এইটো 5s এতিয়া কাৰ মান উলিয়াব লাগে আমি s2 মান উলিয়াব লাগে অল কাৰ মান উলিয়াব লাগে s2 মান উলিয়াব লাগে তাৰ কাৰণে মই কি কৰিম 36 ইয়াতে লিখিম তাৰ পিছত ইয়াত হ'ব তোমাৰ 5 ইকুৱেল টু কিমান হ'ব s2 অল ইয়াত যদি কম যেতিয়া 7 যাব হল 36 ক যদি 0 আছে হয়নে যদি মই 5 এৰে ডিভাইড কৰো কিমান প্ৰথমে কিমান হ'ব 35 না যাব জানো 35 1 0 থাকিল হল নে ইফালে 5 দুগুণ 10 কিমান হ'ব 10 অকল 0 বাছি গল ইয়াতে 0 আইলে কিমান হ'ব অপচন সি টো কারেক্ট आंसर হ'ব ওকে নেক্সট কোৱেশ্চন নম্বৰ 13 অল কোৱেশ্চন নম্বৰ 13 টো হোমৱৰ্ক হিচাপে দিছো সেম কোৱেশ্চন হয় ইয়াতে এতিয়া যেটো অংক কৰিছো তাৰ লগত সেম হয় এটো কৰি চাব ওকে উলিয়াব পাৰিম যদি বুজি পাইছে এটো কৰিব পাৰিব যদি বুজি নাপায় এটো কৰিব নোৱাৰিব ওকে ইয়াতে t1 t2 লিয়াই লব ওকে এটো t1 লিখিব আৰু এটো কি উলিয়াব কৈছে সেম আও উইল লং এটো t2 বুলি ধৰি লব অৰ্থাৎ হেনেকে লিখিব 40 into ইয়াত কিমান আছে 9 আৱাৰ আছে হলে এটা নেক্সট কি দিয়া আছে 60 আছে 60 into t2 অল এটা এটো কিমান হ'ব 36 নহব জানো 36 হই ন অল 36 হই ন হ'ব অল 36 হই ন ইপালে কিমান আইলে তোমাৰ 60 অল কিমান হ'ব 60 অল 60 into t2 এটা কি কৰিম মই 36 শূন্য ইপালে 60 আইলে ইপালে কিমান আহিব t2 কৰিয়ে দিলো আৰু
এটা শূন্য শূন্য কাটিলে ইয়াত 36 থাকিল হয়নে 36 বাই কি থাকিলে 6 ইকুয়াল টু t2 থাকিলে নে এটা কি হ'ব এইটো এটা ৰান কৰিলে কিমান হ'ব তোমাৰ 6th অল ইকুয়াল টু t2 তাৰ মানে অপচন কোনটো হ'ব অপচন সি টো উত্তৰ হ'ব এনেকুৱা প্যাটাৰ্নৰ কোৱেশ্চন যদি আহে এনেকে কৰিব ৰে তাৰ পিছত আহিছো কোৱেশ্চন নম্বৰ 14 অল কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 14 ত কি দি আছে চাও A boy goes to his school from his house at a speed of 3 km per hour and return at a speed of 2 km. If it take 5 hours in going and coming, often ohaja korute kei ghonta samoy lage 5 ghonta samoy lage. The distance between his house and school. Tetiale tar goror pra tar school loi house or pra তাৰ স্কুললৈ কিমান দূৰ আছে এটো কি কৰিব লাগে আমি উলিয়াব লাগে কি কৰিব লাগিব উলিয়াব লাগিব সো তাৰ কাৰণে আমি কি কৰিম এভাৰেজ স্পিডটো ল'ব লাগিব অল এভাৰেজ স্পিড কিমান হয় এটো চাম এতিয়া প্ৰথমতে এভাৰেজ স্পিডটো উলিয়াই লম দুটা এভাৰেজ স্পিড আমি যেতিয়া আমি কৰো তেতিয়ালে ইয়াতে এভাৰেজ স্পিড ইকুৱেল টু কি আছিল 2ab অল তাৰ পিছতে কি লিখিম a প্লাস কি আছিলে b অল ইয়াতে চাম এতিয়া 2 আছিলে a মান কিমান 3 এটো a বুলি ধৰিব লাগিব আৰু এটো 2 ইনটু 2 এনেকে কৰিব লাগিব ইয়াতে কিমান আছে 3 প্লাস 2 কিমান হ'ব 2 3 গুণ কিমান হ'ব 6 আৰু 2 6 গুণ 12 ইফালে কিমান হ'ব 5 এটো হ'ব আমাৰ কিলোমিটাৰ পাৰ আৱাৰ এটো এভাৰেজ আমাৰ স্পিড মানে তাৰ মানে s ইকুৱেল টু কিমান ধৰিম এতিয়া আমি 2/5 ইকুৱেল টু কিমান বুলি ধৰিম কিলোমিটাৰ পাৰ আৱাৰ ওকে এটো আমাৰ s ইকুৱেল টু এটো হল এতিয়া আমি কি উলিয়াম ডিসটেন্স উলিয়াব কৈছে আমাক কি উলিয়াব কৈছে ডিসটেন্স উলিয়াব কৈছে ডিসটেন্স স্কুলৰ পৰা ঘৰলৈ কিমান দূৰ আছে ডিসটেন্স উলিয়াবলৈ আমি s ইনটু কি লিখিছিলো t তাৰ মানে s ৰ মান কিমান লিখিলো আমি ইয়াতে 12 বাই কিমান 5 ইনটু ইয়াতে কিমান লিখিলো টাইম কিমান দিয়া আছে 5 আৱাৰ্স কোড দিয়া আছে এটো অল এটো কি আছে ওকে এটা কিমান হ'ব তোমাৰ 5 and 5 ক্যান্সেল কিমান হ'ব 12 কিলোমিটাৰ কিমান হৈছে ডিসটেন্স টু 12 কিলোমিটাৰ হয় অল কৰ ইয়াতে আউস আছিল এটো আছিল আউস ইয়াৰ পৰা ইয়ালৈ 12 কিলোমিটাৰ হয়নে নহয় 12 কিলোমিটাৰ নহয় ই দুইবাৰ অহা যোৱা কৰোতে কি হৈছে 12 হৈছে ইয়াটো 6 লাগিলে ইয়াটো 6 লাগিলে তাৰ মানে 12 ৰ হাদা কৰি দিব লাগিব এতিয়া কিমান হ'ব ৰিকুৱেৰ ডিসটেন্স ওকে কিমান হ'ব 6 কিলোমিটাৰ ইফালে 6 যাওতে 6 কিলোমিটাৰ আৰু গুৰি আউতে 6 কিলোমিটাৰ টোটেল কিমান গৈছিলে 12 কিলোমিটাৰ ইয়াৰ হাদা ল'ব লাগিব এনেকুৱা কোৱেশ্চনৰ হ'লে ওকে next last question number 15 এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় আৰু কৰি দিছো এই কোৱেশ্চনটো কেনেকৈ কৰিব লাগে অলপ আগতে কৰা হৈছিলে লাষ্ট কোৱেশ্চন হাজিৰ ক্লাছৰ আৰু এইকেটা 15টা প্যাটাৰ্নৰ যদি কোৱেশ্চন কিনি কৰিব পাৰিছে তেতিয়ালে যিকোনো এক্সামৰ কোৱেশ্চন আপোনালোকে কৰিব পাৰিব a train 70 meter long is running at a speed 72 km per hour if it crosses a tunnel in 1 minute tunnel eta tunnel ba bridge doriloa cross koribor kaute par hote kiman homoy lage 1 minute lage then the length of the tunnel is yate length of the tunnel or ki uliab lage ami distance to uliab lage so yate eta kam koro total distance boli korom moi total distance o etu question moi ekdom punor kori disu de total distance এটো বুজি না পাব পাৰে টোটাল ডিসটেন্স কা কৰিম ট্ৰেইনৰ লেং ট্ৰেইনটো যিমান দীঘল আৰু টিউনেলটোৰ লেং টিউনেলটো যিমান দীঘল এটা ট্ৰেইনৰ দীঘলটো কিমান বুলি ক'লেটো আমি আমাক কৈ আছে কিমান হ'ব 7 মিটাৰ তাৰ পিছত এটো টিউনেলৰ যেটো লেং টিউনেলৰ লেংটো আমাক উলিয়াব কৈছে লেং অফ দা টিউনেল ইয়াক মই কি ধৰিলো x বুলি ধৰিলো অল x অল কিমান হ'ব এটো দুইটাতে কি বুলি মিটাৰ অল
ঠিক আছে এতিয়া আমাক কি দিয়া আছে টাইম দিয়া আছে টাইম কিমান দিয়া আছে আমাক টাইম দিয়া আছে কিমান মিনিটস তোমাৰ 1 মিনিটস আছে কিমান দিয়া আছে 1 মিনিট দিয়া আছে এতিয়া 1 মিনিট দিয়া আছে এটা আমি কি কৰিব লাগিব এটো 1 মিনিটস 1 মিনিট ইকুৱেল টু আমি জানো যে এটো কিমান হ'ব 60 অল 1 মিনিট ইকুৱেল টু কিমান হ'ব 60 অল এটো 1 মিনিট ইকুৱেল টু 60 সেকেন্ড এটো মই কলৈ নি ললো 60 সেকেন্ড লৈ গলো এতিয়া আৰু এটা আমি বস্তু উলিয়াব লাগিব যে 72 কিলোমিটাৰ এটো কি হ'ব স্পিড আৰু স্পিডটো কিমান আছে 72 কিলোমিটাৰ পাৰ আৱাৰ অল আৰু এটো মিটাৰত আছে এটো 72 মই কলৈ লৈ যাম ইপালে 72 ইপালে 5/18 মিটাৰ পাৰ সেকেন্ড তাৰ মানে এটো লগত এটো কাট খাই গলো কিমান হৈ গল ইফালে 4 বাৰ ইফালে 20 মিটাৰ পাৰ সেকেন্ড হৈ গল তাৰ মানে ইয়াতে মই ধুনিয়াকে লিখি দিছো ডিসটেন্স বুলি কাক ধৰিব পাৰে 700 প্লাস x তাৰপিছত টাইমটো মই ধৰিম কিমান 60 সেকেন্ড অল ধুনিয়াকে লিখি লওঁ তাৰপিছত স্পিডটো মই ধৰিমগে এইটো অল কিমান মিটাৰ পাৰ সেকেন্ড অল এটা আমাৰ কি উলিয়াব লাগে অল according to question okay according to question ইয়াতে অকমান হ'ব টিউনেলৰ লং টু উলিয়াব লাগে অল ইয়াতে কৰিয়ে দিছো আৰু এটেকে according to question কি লিখিম মই কি লিখিব পাৰা d ইকুৱেল কি লিখিব পাৰা অল এসও লিখিব পাৰা টিও লিখিব পাৰা অল এসও লিখিব পাৰা কি লিখিব পাৰা ইমান টিও লিখিব পাৰা এ d ইকুৱেল s ইনটু টিও লিখিব পাৰা বা s ইকুৱেল কি লিখিব পাৰা d বাই t এই ফৰ্মুলাত বহাব পাৰিবা বা t ইকুৱেল কিহত বহাব পাৰিবা আপোনাৰ d বাই s অল এই ফৰ্মুলাটো বহাব পাৰিবা মই এই ফৰ্মুলাতে বহাই দিছো কেনেকৈ কৰিম t ৰ মান কিমান হ'ব 60 অল t ৰ মান কিমান 60 অল সেকেন্ড অল তাৰ পিছত d ৰ মান কিমান 700 প্লাস x আৰু তাৰ পিছত t ৰ মান কিমান t মান আছে 20 ওকে এতিয়া কি কৰিম ক্ৰস পূৰণ কৰিম ইয়াৰ তলত অৰৰ জায়গাত একো নাই মানে 1 এটা আছে ইয়াৰ লগত পূৰণ কৰিম এটো কি কৰিম পুৰা 700 প্লাস x অল ইকুৱেল এটো পূৰণ কৰিলে কিমান হ'ব 12 কিমান হ'ব 1200 এটা কাৰ মান উলিয়াব লাগে আমি x ৰ মান উলিয়াব লাগে x ইকুৱেল টু ইয়াতে 1200 দিলো এটো প্লাস আছিল হয়নে প্লাস আছিল এটো পিছলৈ লৈ গল কিমান হৈ গল 700 এটো কিমান হৈ গল 500 ওকে কিমান হ'ব 500 মিটাৰ তেতিয়ালে 500 মিটাৰ লং হয় এটো ঠিক আছে এটো হ'ব অপচন বি টো শুদ্ধ উত্তৰ হ'ব সো আজিৰ ক্লাসটো কেনেকুৱা পালে সকলোৱে কমেন্ট কৰি জনাব এটো আছিল আমাৰ টাইম স্পিড এন্ড ডিসটেন্সৰ ওপৰত এটা দিগলীয়া ক্লাস যদি হেকেটা কোৱেশ্চন বুজি পাইছে তেতিয়ালে সকলোৱে এটা লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব ওকে আৰু এটা কথা ইয়াতে জনাই দিছো সদায় মনত ৰাখিব ঠিক আছে মিটাৰ পাৰ সেকেন্ডক যদি কিলোমিটাৰলৈ নিয়ে ঠিক আছে সাপোজ ইয়াতে x মিটাৰ পাৰ সেকেন্ড আছে ইয়াক যদি কিলোমিটাৰলৈ লৈ যোৱা হয় তেতিয়ালে এটোক মই লিখিম x into 18/5 ঠিক তেনেকৈ x কিলোমিটাৰ পাৰ আৱাৰক যদি মই মিটাৰ পাৰ সেকেন্ডলৈ লওঁ তেতিয়ালে লিখিম যে 5 into 18 মিটাৰ পাৰ সেকেন্ড বুজি পাইছে নে ডিফাৰেন্সটো এটো সদায় মনত ৰাখিব আৰু t মানে টাইম এইখিনি কলুৱে এইখিনি মই কমাৰ ৰিপিট কৰি দিলো যদি এইখিনি আপোনালোকে কৰিব পাৰে বা বুজি পাইছে তেতিয়ালে যি কোনো ট্ৰেইন প্ৰবলেমত টকা কোৱেশ্চন আপোনালোকে কৰিব পাৰিব ওকে অল ট্ৰেইন প্ৰবলেম যেটো সমস্যাৰ লগত জড়িত এই কিতাৰ পৰা যদি এইখিনি ক্লিয়াৰ দেন যি কোনো এক্সাম আপোনালোকে দিব পাৰিব আৰু টাইম স্পিড এন্ড
ডিষ্টেন্সৰ যদি কুৱেশ্যন আহে তেতিয়াহ'লে আৰামছে কৰিব পাৰিব ধন্যবাদ see you next video